চেনেললৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধৰি লওক ৰড এটাত যদি জং ধৰি যায়, মাটি পেলালে ধৰি লওক মাটি বৰোৱাৰ পিছত মাটিত ৰডটো লাগি আছে, লাগি থকাৰ পিছত এনেকুৱা চাব জং ধৰে। এনেকুৱা যদি জংটো ধৰে তেতিয়াহ'লে ৰডটো যদি আকৌ জংটো ক্লিন নকৰি পেলাই যদি আকৌ ইয়াৰ ওপৰত ঢালাইটো দি দিয়ে, তেতিয়াহ'লে আপোনালোকে চাব কিছুদিন পিছত ৰডত পূৰা জং ধৰিব, ৰডটো ফুলি যাব, ফুলি গৈ পেলাই ঢালাইটো আকৌ বেয়া হ'ব। বেয়া হ'লে গ'লে এই আপোনাৰ বিল্ডিংটো কমজোৰ হ'ব। সেইটো কাৰণে আপোনালোকে ৰডটো ক্লিন কৰি ল'ব। ক্লিনৰ এটা মেডিচিন আছে, সেইটো মেডিচিনটো মাৰি দিলে মামৰবিলাক উঠি যাব, ক্লিন হ'ব। ক্লিন হোৱাৰ পিছত আপোনালোকে যদি ঢালাই দিয়ে তেতিয়াহ'লে কোনো টেনশ্যন নাই। ইয়াত আপোনাৰ জং ধৰিছে। আজিৰ ভিডিঅ'টো মই এইটোৰ কাৰণে বনাইছোঁ, আপোনালোকে ভালে থাকক। জয় আই অসম।